মহানগৰী কাহিনীপাৰাত ভয়ংকৰ ভূমিস্খলন নিজৰা পথত খহি পৰিল পাহাৰৰ মাটি ভূমিস্খলনত লোক আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে ইতিমধ্যে উপস্থিত হৈছে প্ৰশাসনৰ লোক আৰু আমি ভিজুৱেলছ দেখুৱাইছো সমান্তৰালকৈ নিজৰা পথত খহি পৰিছে পাহাৰৰ মাটি মহানগৰীৰ কাহিনীপাৰাত ভয়ংকৰ ভূমিস্খলন নিজৰা পথত খহি পৰিছে পাহাৰৰ মাটি এই দৃশ্যাংশ দেখিবলৈ পাইছে ভূমিস্খলনত লোক আবদ্ধ হৈ থকাৰ এতিয়া আশংকা প্ৰকাশ কৰা হৈছে ইতিমধ্যে উপস্থিত হৈছে প্ৰশাসনৰ লোক আমি ভিজুৱেলছ দেখুৱাইছো মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ ভূমিস্খলন আৰু এই ভূমিস্খলনত কোনো লোক আবদ্ধ হৈ থকাৰ এতিয়া আশংকা প্ৰকাশ কৰা হৈছে নিজৰা পথত খহি পৰিছে পাহাৰৰ মাটি এই দৃশ্যাংশ দেখিবলৈ পাইছে আৰু ইতিমধ্যে যেহেতু উপস্থিত হৈছে প্ৰশাসনৰ লোক আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ ফোন লাইনত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে হয় ধৰ্মেন্দ্ৰ কলিতা যি আসলে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে কাহিলীপাৰাত কোনো লোক আবদ্ধ হৈ থকাৰ এতিয়া আশংকা কৰা হৈছে শেহতীয়া খবৰ কি আছে যেহেতু প্ৰশাসনৰ লোক উপস্থিত হৈছে এই মুহূৰ্তত ক'ব লাগিব যে ৰাজধানী গুৱাহাটী মহানগৰীৰ যি কাহিলীপাৰা অঞ্চল আছে তাৰ নিজৰা পাৰত ইতিমধ্যে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এটা কথা ক'ব লাগিব যে যথেষ্ট লোক তাত সেই পাহাৰখনত থাকে কিন্তু এটা কথা যিহেতু নেৰানেপেৰা বৰষুণ দি আছে তাৰ ফলতে কিন্তু দেখিবলৈ পোৱা হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আচলতে দেখিবলৈ পোৱা গৈছে ভূমিস্খলনৰ আশংকা আৰু তাৰ লগতে দেখিছে আপুনি কামাখ্যা মন্দিৰত যোৱা পথত যোৱা পৰহিৰ ঘটনা যে কামাখ্যা মন্দিৰ যোৱা পথতো কিন্তু ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে আৰু আজি দেখিবলৈ পোৱা গৈছে যে কাহিলীপাৰা যি নিজৰাবন পথ একচুৱেলি নিজৰাবন পথত ইতিমধ্যে এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে প্ৰশাসনৰ লোক তাত উপস্থিত হৈছে কেইবাজনো লোক জানিব পৰা মতে কেইবাজনো লোক ইতিমধ্যে আবদ্ধ হৈ থকা বুলি খবৰ আহিছে আৰু ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ বন বিভাগৰ লোক ইতিমধ্যে প্ৰশাসনৰ আৰক্ষী লোক ইতিমধ্যে উপস্থিত হৈছে আৰু কি ঘটনা আচলতে তাৰ লগত সংঘটিত হৈছে ইতিমধ্যে জানিব পৰা হোৱা নাই কিন্তু আমি যিমান দেখিছো ইতিমধ্যে গুৱাহাটী মহানগৰীৰ যে কাহিলীপাৰা অঞ্চল আছে কাহিলীপাৰা অঞ্চলত ইতিমধ্যে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে